নমস্কাৰ। এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন লোক। নিউজ নৰ্থৰ এক বিশেষ প্ৰতিবেদন। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এজন লোক। হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকজন হৈছে ২ নং জেংখাং গাঁৱৰ সত্যনাৰায়ণ চৌহান। কুঁহিয়াৰ বাগানত যাওঁতে পুৱাৰ সময়ত হাতীৰ আক্ৰমণত মৃত্যু হয় লোকজনৰ। বৰ্তমান খেৰণী আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি চলাই আছে তদন্ত। ইপিনে খেৰণীৰ বিভিন্ন অঞ্চলত বিগত কিছুদিনৰ পৰা তাণ্ডৱ চলাই থকা বনৰীয়া হাতীৰ জাকটোক বন বিভাগে খেদি পঠিয়াব নোৱাৰাৰ পৰিণতিত ব্যাপক হাৰত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। হাতীটো মানুহটো কাম কৰিবলৈ গৈছে ক্ষেত্ৰত, তাৰপিছততো মানুহ গম পোৱা নাই হাতী আছে কি নাই ইয়াতে, আৰু তেতিয়া চালে মানুহটো পলাই আছে, হাতীটো ধৰি লৈছে তাৰ কাৰণে, তাৰপিছত মাৰি দিছে। হাতীটো একটাই আছিলে। এইটো ৮টা আৰু ৪টা মাজতে হৈছিলে ৰাতিপুৱা। সত্যনাৰায়ণ চৌহান, গাঁৱটো ২ নম্বৰ জেংখা। বয়সটো 45 এনেকৈ হ'ব ছাৰ। খবৰ তেতিয়ালৈকে আমাৰ বিলাক জনোৱা নাই। কিবাটো সহায় কৰিব লাগে আৰু। কাম কৰিব গৈছিলে, কাম কৰিলে যদি কাম কৰিব নাপালে কেনেকৈ কাম কৰিব গৈছে, ঘৰ ওচৰত বেছি দূৰ নহয়, ২০০ মিটাৰ মাৰি দিছে। এতিয়া আমাৰ চৰকাৰৰ পৰা সহায় লাগে। খবৰটো নাই, নম্বৰ নাই। ডিজিপুৰৰ ৰিপৰ্ট, নিউজ নাও 24/7।